ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগৰ পৰা আঁতৰি আহিবলৈ কৈছে ৰকিবুল হুছেইনে। আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত যি আক্ৰমণ সংঘটিত হ'ল তাৰ পিছত অসমৰ যি অৰাজক পৰিস্থিতি সেই সন্দৰ্ভতো ৰকিবুল হুছেইনে মন্তব্য কৰি ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ দাবী উত্থাপন কৰিছে। কাৰোবাৰ বিয়া নেকি? 10 ছেপ্টেম্বৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকে। কিহৰ কাৰণে? পাকিস্তান নাই আকৌ ছেপ্টেম্বৰৰ পিছত অক্টোবৰ ক'ব। আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ে এই যিবিলাক কথা আজি কৈ আছে যে কংগ্ৰেছৰ চিম্বল অমুক হ'ব লাগে, 2 তাৰিখ আপোনাৰ এই ফাৰ্ষ্ট ফেজটো শেষ হ'ব দিয়ক। ছেকেণ্ড ফেজত তেওঁ বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব। মই আপোনাক কৈ দিলোঁ। আপোনালোকে লক্ষ্য কৰক, মই যেতিয়া নিৰ্বাচনত উঠিছিলোঁ তেওঁ কৈছে ধুবুৰীত মই নাযাওঁ, কৈছিল নে নাই চাব। মই তেতিয়া কৈছিলোঁ যে এই ধুবুৰীত নাযাওঁতো ফাৰ্ষ্ট ফেজটো শেষ হোৱা লাগে, তাৰপিছতে যাব। আপ্ৰাণ চেষ্টা কৰিলে, হেলিকপ্টাৰৰ বেছি তেওঁ তাতেই খৰচ কৰিলে। এইজন পানীও এতিয়া লাজ পায়, পানীয়ে যিটো আধাৰত থয় তাৰ আকাৰ লয়। আপোনালোকে এতিয়া নুসুধে তেওঁ যে কংগ্ৰেছী আছিল নেকি বাৰু? তেওঁ কংগ্ৰেছী আছিল নেকি? আপোনাৰ খুব ঘনিষ্ঠ বন্ধু আছিল। কওক, সেইখিনিকে কওক না, সেইখিনিকে কওক। সেইখিনি কথাকে ক'লেইতো হ'ল যে ময়ো কংগ্ৰেছী আছিলোঁ। কংগ্ৰেছ বেয়া, আজি 50 বছৰে বেয়া। তেওঁ থকা সেই 10 বছৰ নে 12 বছৰ ভাল। তেওঁ কৈ নহয় কিমান দিন কংগ্ৰেছ বেয়া। গতিকে তেওঁ যিকোনো প্ৰকাৰে এতিয়া নকওঁ, মই কিছুমান কথা নকওঁ। তেওঁ বিজেপিৰ বিৰুদ্ধে কি কৈছিল সকলোৱে জানা কথা সেইবিলাক। গতিকে মই বিষয়বস্তুৰ পৰা ফালৰি নাকাটোঁ। বিষয়বস্তুটো হ'ল যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে পদটো ডিজাৰ্ভ নকৰে। মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতাটো, কথা বতৰা সেইধৰণে নকয়। বহুতে ক'বলৈ সাহস নকৰে আৰু সেইকাৰণে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত ওলাইছে মোকো বোলে আক্ৰমণ কৰিব। আৰু সেইকাৰণে মোক যেনেদৰে এইবিলাক দিব লাগে সেইটো দিয়া নাই। মাননীয় অধ্যক্ষ ডাঙৰীয়াই 2-3বাৰ চিফ ছেক্ৰেটাৰীকো লিখিছে, হোম মিনিষ্ট্ৰীকো লিখিছে। মোৰ ৰেকৰ্ড আছে, যুঁজি যাম। কিন্তু আজি এইটো হৈছে 2026ত ৰাইজ শিলদল ভাঙি ওলাই আহিব। আপোনালোকে খবৰ লওক, তেলেংগানা যিজন মুখ্যমন্ত্ৰী আছিল, কোনো ভবা নাছিল যে আমাৰ ৰেমন ৰেড্ডী মুখ্যমন্ত্ৰী হ'ব। যিজন ৰেমন ৰেড্ডী মুখ্যমন্ত্ৰী হৈছে, তেওঁৰ ছোৱালীৰ বিয়াত আহিব দিয়া নাই, তেওঁক এৰেষ্ট কৰি লৈ গৈছিল। আৰু কোনেও ভবা নাছিল যে আগৰজন মুখ্যমন্ত্ৰী মানুহে এনেকৈ নাকচ কৰিব। আজি শূন্য হৈ গ'ল, নাই হৈ গ'ল। বহুত ক্ষোভ কিহৰ কাৰণে? আমাৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কিয় কৰিব? আজি পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰটো আঞ্চলিক পঞ্চায়তটো ভোট দিবলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ ঘূৰি ফুৰিবলগীয়া হৈছে পঞ্চায়ত নিৰ্বাচনত। যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে কিহৰ কাৰণে? লাখপতি বাইদেউটো পায়ে আছে মানুহে, পাইছেনে নাই বাৰু? আপোনালোকেও নকয়। মই সুধোঁ মানুহক, লাখপতি বাইদেউ এনেকৈ নাচি কৈছিল, লাখপতি বাইদেউ পাইছেনে নাই? মানুহে কৈছে নাই এটাও পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তৃতা দি আছে, আপোনালোকৰ প্ৰথমে ওলাই গ'ল ভুলতে, আকৌ কাটি দিলে। পিছফালৰ পৰা মানুহে চিঞৰিছে অমুক দিনা আমি অমুক দিম। মিছা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া মিছা কথা, আগৰখিনি দিয়ক। মহিলাসকলে চিঞৰিছে, বাছেদি লৈ গৈছিল। এতিয়া চব নাই, আপোনাক এইটো ডিলিট কৰি দিলে। মই ক'লোঁ আপুনি দেখুৱাব নোৱাৰে। আৰু মই এখন দেখাম এই ফটো। পেজটোত যদি ক'ৰবাত আপুনি ছেভ কৰি ৰাখিছে বেলেগ কথা, আজি নাইকিয়া কৰি দিয়ে আৰু তেওঁ। গতিকে মই আপোনাক ক'লোঁ যে আজিৰ যিটো ৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়া, 2 তাৰিখে ছেকেণ্ড ফেজত, দুটা ফেজ কৰিছে নহয়। 2 তাৰিখে তেওঁ যিবিলাক ঠাইত যাব গোটেই মানুহটো এটা সলনি ৰূপ দেখিব। আৰু সলনি ৰূপৰ ফটোবিলাকো মই দেখাই দিম আপোনাক।